নমস্কাৰ জ্ঞান গুৰুকুললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি পঢ়ি আছিলো যে মাৰ্কেট ইকুইলিব্ৰিয়াম চেপ্টাৰ 2 ৰ ভিতৰত ডিমান্ড আৰু সাপ্লাই শিফটৰ ওপৰত আমি পঢ়ি আছিলো যে ডিমান্ড আৰু সাপ্লাই শিফট হলে তাৰ ইম্প্যাক্টটো কি পৰে প্ৰাইস আৰু ইকুইলিব্ৰিয়াম কোৱান্টিটিৰ ওপৰত ইতিমধ্যে আমি চালো যে ডিমান্ড আৰু সাপ্লাই দুইডাল ৰাইট আৰু লেফটৱাৰ্ড শিফট হলে তাৰ ইম্প্যাক্টটো কি পৰে আজি আমি চাম তৃতীয় কণ্ডিশনটো কি হ'ব পাৰে যে ডিমান্ড শিফটস লেফটৱাৰ্ড এণ্ড সাপ্লাই শিফট ৰাইটৱাৰ্ড অৰ্থাৎ ডিমান্ড কাৰ্ভডাল লেফটৰ ফালে শিফট হ'ব আৰু যিডাল আমাৰ সাপ্লাই কাৰ্ভ আছে সেইডাল আমাৰ হু হাতে শিফট হ'ব ওকে সো মই ডায়াগ্ৰামত আকি দেখুৱা আগে এডাল আমাৰ ডিমান্ড দি ইজ সাপ্লাই এতিয়া কৈছে যে ডিমান্ড শিফট লেফটৱাৰ্ড অৰ্থাৎ ডিমান্ড কাৰ্ভডাল আমাৰ বাওফালে আহিব বাওফালে আহিলে এটো সাইডে শিফট হ'ব মানে এডাল ইফালে আহিব সো ধৰি ললো এডাল ওকে আৰু সাপ্লাই শিফট ৰাইটৱাৰ্ড অৰ্থাৎ সাপ্লাই কাৰ্ভডাল ৰাইটৰ ফালে শিফট হ'ব সো সাপ্লাই ডাল আমাৰ এইফালে শিফট হ'ব ওকে ৰাইটৰ ফালে হলে এইফালে আমাৰ নতুন সাপ্লাই ডাল S1 এণ্ড ডিমান্ড D1 ঠিক আছে ওকে ইনিশিয়ালি আমাৰ ইকুইলিব্ৰিয়াম আছিল এইডাল আমাৰ পুৰণা ডিমান্ড কাৰ্ভ এইডাল আমাৰ পুৰণা এইডাল পুৰণা ডিমান্ড এইডাল পুৰণা সাপ্লাই সো এই দুটাৰ ইকুইলিব্ৰিয়ামটো আছিল এইটো পইণ্টত আমাৰ সেই কোৱান্টিটি আছিল Q0 প্ৰাইস আছিল আমাৰ ইমানখিনি সো P0 হয় ওকে এটা নতুন ডিমান্ড আৰু নতুন সাপ্লাই কাৰ্ভডালে কাট কৰিছে এইটো পইণ্টত ওকে এইটো পইণ্টত সো এইটো যদি মই E0 বুলি ধৰো এটো মই ধৰিম E1 বুলি সো প্ৰাইস হ'ব আমাৰ P1 এন্ড কোৱান্টিটি হল আমাৰ অকনমান আমাৰ বাঢ়িছে কোৱান্টিটি পূৰ্বতকৈ বেছি বাঢ়া না অকনমান বাঢ়িছে সেই Q1 বুলি ধৰি ললো ঠিক আছে মানে OQ1 is greater than OQ0 ঠিক আছে OQ1 is greater than OQ0 সো এতিয়া এই ডায়াগ্ৰামটোত আমি দেখিলো যে যেতিয়া ডিমান্ড ডাল লেফটৰ ফালে শিফট হল আৰু সাপ্লাই ডাল ৰাইটৰ ফালে শিফট হল তাৰ ফলত প্ৰাইসটো আমাৰ কমিল আৰু তাৰ বিপৰীতে কোৱান্টিটিটো আমাৰ বঢ়া দেখিছো ঠিক আছে প্ৰাইসটো কমিল কোৱান্টিটিটো বঢ়া দেখিছো কিন্তু যেতিয়া এনেকুৱা হয় অৰ্থাৎ ডিমান্ড ডাল লেফটৰ ফালে আৰু সাপ্লাই ডাল ৰাইটৰ ফালে শিফট কৰে তেতিয়া ইকুইলিব্ৰিয়াম প্ৰাইস ডিক্ৰিজেস ওকে ইকুইলিব্ৰিয়াম প্ৰাইস ডিক্ৰিজেস আৰু সেইটো একদম ফিক্সড ওকে শিওর আৰু আমি এটো পুরা শিওর যে ইকুইলিব্ৰিয়াম প্ৰাইসটো কমিবই ঠিক আছে ইকুইলিব্ৰিয়াম প্ৰাইস কমিবই পূৰ্বত আছিল P0 P0 পৰা P1 হল P1 নহয়ও যদি কিবা বেলেগো হয় তেতিয়াও এই P1 প্ৰাইসতকৈ ওপৰত যাব নোৱাৰে এইফালে যাব নোৱাৰে ঠিক আছে অৰ্থাৎ প্ৰাইসটো এইফালে আহিব লাগিব ঠিক সৰি প্ৰাইসটো এইফালে আহিব লাগিব ৰাইট তলফালে আহিব লাগিব কিন্তু কোৱান্টিটিটো যদিও এইটো ক্ষেত্ৰত আমি বাঢ়া দেখিছো কোৱান্টিটিটো কিন্তু চেঞ্জ হ'ব পাৰে অৰ্থাৎ ইকুইলিব্ৰিয়াম নতুন যেটো আমাৰ ইকুইলিব্ৰিয়াম কোৱান্টিটি হ'ব হেতু ইট মে ইনক্ৰিজ ইট মে ডিক্ৰিজ অৰ ইট মে ৰিমেইন কনস্ট্যান্ট ওকে বাঢ়িব পাৰে কমিব পাৰে কনস্ট্যান্ট থাকিব পাৰে হয় হেতু ডিপেন্ড কিহৰ ওপৰত কৰিব হেতু ডিপেন্ড কৰিব ৰিলেটিভ শিফট ইন দ্য ডিমান্ড এণ্ড সাপ্লাই কাৰ্ভ অৰ্থাৎ সাপ্লাই আৰু ডিমান্ড কাৰ্ভডাল কিমান পৰিমাণে শিফট হৈছে তাৰ ওপৰত ডিপেন্ড কৰিব ওকে যদি এনেকুৱা হয় যে সাপ্লাইৰ শিফটটো ডিমান্ডৰ শিফটতকৈ কম ওকে ধৰি ললৈ এনেকুৱা হৈছিল তেতিয়া আমি দেখিম যে কোৱান্টিটি ডিমান্ডটো পূৰ্বৰ তুলনাত কমিছে হয় পূৰ্বৰ তুলনাত কমিছে আকৌ যদি ডিমান্ড আৰু সাপ্লাইৰ শিফটটো এক্স্যাক্টলি ইকুৱেল হয় তেতিয়া কোৱান্টিটি ডিমান্ডটো একে থাকিব হয় কনস্ট্যান্ট থাকিব আৰু যদি শিফট ইন সাপ্লাই ইজ গ্ৰেটাৰ দেন দ্য শিফট ইন ডিমান্ড ওকে সাপ্লাইৰ ক্ষেত্ৰত যেটো শিফট হৈছে হেতু যদি ডিমান্ডৰ শিফটতকৈ বেছি হয় তেতিয়া আমি দেখিম যে কোৱান্টিটি ডিমান্ডটো বাঢ়ি গৈছে ওকে সো এই তিনিটা হ'ব পাৰে এই তিনিটা পসিবল ওকে এই তিনিটা পসিবল কিন্তু প্ৰাইজৰ ক্ষেত্ৰত তোমালোকে মনত ৰাখিবা প্ৰাইসটো ডিক্ৰিজেই হ'ব প্ৰাইসটো কমিবই ফিক্স কমিবই লাগিব ওকে সো হেতু কথা যেতিয়া ডিমান্ড আৰু সাপ্লাই ডিমান্ড ডাল লেফটৰ ফালে শিফট হয় আৰু সাপ্লাই ডাল ৰাইটৰ ফালে শিফট হয় এবাৰ আমি চাম যে ডিমান্ড ডাল আমি ৰাইটৰ ফালে শিফট কৰিম আৰু সাপ্লাই ডাল আমি লেফটৰ ফালে শিফট কৰি চাম ওকে ডিমান্ড ডাল আমি সোহাতে শিফট কৰিম এবাৰ 4 নম্বৰ কন্ডিশনটো কি হ'ব rightward shift in demand curve
ওকে এণ্ড কি হ'ব লেফটৱাৰ্ড shift in supply সাপ্লাইডাল বাওঁফালে যাব ডিমাণ্ডডাল সোঁহাতে আহিব ওকে কোৱান্টিটি এইটো আমাৰ প্ৰাইচ initial demand curve d this is initial supply as s initially amar equilibrium kot ase eto amar equilibrium price initial op not and equilibrium quantity ase amar oq not thik ase oq not aru op not initial equilibrium e not equilibrium point hoy ami koisu je rightward shift in demand orthat demand dal amar hu hate shift hobo so let's say demand dal amar shift dal hu hate d1 supply dal কোন ফালে শিফট হ'ব supply লেফটৰ ফালে লেফটৱাৰ্ড শিফট তো supply dal যাব আমাৰ এই ফালে s1 হয় এতিয়া আমি চাও নতুন জিডাল সাপ্লাই কার্ভ আছে আৰু নতুন জিডাল ডিমান্ড কার্ভ আছে হিহতে কত কাটাকাটি কৰিছে এই দুডাল নতুন দুডাল কাটাকাটি কৰিছে এই পইণ্টটো সো এই পইণ্টটো হ'ব আমাৰ নতুন ইকুইলিব্ৰিয়াম e1 ঠিক আছে e1 Now E1 at our equilibrium quantity kiman equilibrium quantity hol amar Q1 another price kiman price hol amar P1 ঠিক আছে price o P1 now যেতিয়া এই condition to hoy je rightward shift in demand and leftward shift in supply tetia tumaloke monot rakhiba je always price increases okay always price increases price hoddai increase hobo price decrease hoboi noare price movement to ei fale ahiboi noare price movement to ifale he hobo ঠিক আছে অর্থাৎ p নটত কো উপর হৈ যাব price to তাতকৈ তলত আহিব নোare clear হেতু একদম ফিক্স মনত ৰাখিবা এটো ফিক্স price increase হবই বাকি থাকিল কোয়ান্টিটি এটা কোয়ান্টিটি টো ক্ষেত্ৰত এটো ক্ষেত্ৰত আমি দেখিলো যে কোয়ান্টিটি টো বাঢ়িছে অর্থাৎ OQ1 is greater than OQ not অর্থাৎ কোয়ান্টিটি বাঢ়িছে এবাৰ ইকুইলিব্ৰিয়াম কোয়ান্টিটি বাঢ়িছে কিন্তু এনেকুৱা হ'ব পাৰে যে quantity to বাঢ়িবও পাৰে কমিবও পাৰে বা কনস্ট্যান্ট থাকিব এই তিনিটাৰ কিবা এটা হ'ব ঠিক আছে হেতু ডিপেন্ড কৰিব যে কিমান শিফট হৈছে সাপ্লাই আৰু ডিমান্ড ডাল ঠিক আছে যদি ডিমান্ড ডাল ইমান বেছি শিফট নহয় কমকৈ শিফট হয় ধৰি ললো সাপ্লাইত কৈ ডিমান্ড ডাল আমাৰ কমকৈ শিফট হ'ল ইমান মান শিফট হ'ল ওকে তেতিয়া কি পাম ইকুইলিব্ৰিয়াম কোয়ান্টিটি টু সাপোজ ইয়াতে পালো এই পইণ্টটো তো তেতিয়া আমাৰ ইকুইলিব্ৰিয়াম কোয়ান্টিটি টু ইফালে আহিব লেফটৰ ফালে আহিব অৰ্থাৎ কমি যাব ঠিক আছে ইকুইলিব্ৰিয়াম কোয়ান্টিটি টু কমি যাব হয় সো কি দেখিলো যে যদি ডিমান্ডৰ শিফট তো সাপ্লাইৰ শিফটৰ তুলনাত কম হয় তেতিয়া প্ৰাইসটো তো বাঢ়িব প্ৰাইস বাঢ়াটো তো ফিক্সে কিন্তু কোয়ান্টিটি তো কমিব ওকে কোয়ান্টিটি তো কমি যাব ইকুইলিব্ৰিয়াম কোয়ান্টিটি কমি যাব আনহাতে যদি সাপ্লাইৰ শিফটত কৈ ডিমান্ডৰ শিফটটো বেছি হয় তেতিয়া আকৌ ইকুইলিব্ৰিয়াম কোয়ান্টিটি তো বাঢ়ি যাব হয় আৰু যদি দুইটা সমান হয় তেতিয়া তো জানাই ইকুইলিব্ৰিয়াম কোয়ান্টিটি একেই থাকিব ক্লিয়াৰ সো হেতুৱা কথা এই তিনিটা কথা হ'ব পাৰে কোয়ান্টিটিৰ ক্ষেত্ৰত কিন্তু প্ৰাইজৰ ক্ষেত্ৰত হি বাঢ়িব ওকে হি বাঢ়িব সো বেসিক্যালি এই চাৰিটা ক্ৰাইটেৰিয়া থাকে আগৰ ভিডিওটোত কৈছিলো দুটা যে ডিমান্ড এণ্ড সাপ্লাই এটাত কি হ'ব পাৰে যে বোথ ডিমান্ড এণ্ড সাপ্লাই শিফট টুৱাৰ্ডছ ৰাইট হয় এটাত কি কৈছিলো যে বোথ ডিমান্ড এণ্ড সাপ্লাই শিফট টুৱাৰ্ডছ লেফট এটাত যে ডিমান্ডাল ৰাইটৰ ফালে শিফট কৰিব সাপ্লাইডাল লেফটৰ ফালে শিফট কৰিব এটাত আকৌ ডিমান্ডাল লেফটৰ ফালে শিফট কৰিব সাপ্লাইডাল ৰাইটৰ ফালে শিফট কৰিব সো এই চাৰিটা কন্ডিশন হ'ব পাৰে আৰু তেতিয়া কি হ'ব আমাৰ ৰিজাল্টটো কি পাম ইকুইলিব্ৰিয়াম প্ৰাইস আৰু কোয়ান্টিটিৰ ক্ষেত্ৰত হেতু মই কৈ দিলো তোমালোকক ওকে সো তোমালোকে এটা কাম কৰিবা মই হোমৱৰ্ক হিচাপে দিছো ঘৰত নিজে ড্ৰয়িংটো কৰি চাবা তেতিয়া তোমালোকে বেছি ভালকৈ গম পাবা যে কিমানখিনি শিফট দলে কোনটোত কি ইম্প্যাক্ট পেলাই ওকে হেতু কৰি চাবা ঠিক আছে ধন্যবাদ নেক্সট ক্লাছত ইয়াৰ নেক্সট টপিকটো আমি আৰম্ভ কৰিম তেতিয়ালৈ ধন্যবাদ আৰু তোমালোকক ৰিকুৱেষ্ট কৰিম যে আমাৰ ভিডিওবিলাক প্লিজ লাইক কৰিবা যদি ভাল পাইছা আৰু কমেন্ট কৰি জনাবা একচুয়ালি কেনেকুৱা লাগিছে আমি উৎসাহ পাওঁ তোমালোকে ভাল হোৱা বুলি ক'লে আৰু লগতে শেয়াৰ কৰি দিবা ভিডিওবিলাক যদি ভাল লাগিছে বেলেগেও যাতে চাবলৈ পাৰে আৰু সাবস্ক্ৰাইব কৰি দিবা বেল বাটনটো টিপি দিবা যাতে নটিফিকেশনবিলাক পাই থকা ধন্যবাদ